নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, এটা কোম্পানীয়ে কেনেকৈ কিনিব পাৰে 3000 বিঘা মাটি, কলৈ গ'ল চিলিং আইন, ৰাজ্য চৰকাৰৰ সিদ্ধান্তক লৈ পুনৰ খৰ্গহস্ত গুৱাহাটী উচ্চ ন্যায়ালয়। ৰাজ্য চৰকাৰৰ সিদ্ধান্তক লৈ পুনৰ খৰ্গহস্ত গুৱাহাটী উচ্চ ন্যায়ালয়। 3000 বিঘা মাটি ব্যক্তিগত কোম্পানীক বিক্ৰী কৰাক লৈ প্ৰশ্ন উত্থাপন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। ষষ্ঠ নৌচি এলেকাৰ 3000 বিঘা মাটি কোম্পানীক কেনেকৈ দিলে? ডিমা হাছাৰ 3000 বিঘা মাটি চিমেণ্ট কোম্পানীক বিক্ৰী কৰা হৈছে। প্ৰতি বিঘা মাটি 2 লাখ টকা দামত বিক্ৰী কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ত এই তথ্য দাখিল কৰিছে ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ লন শইকীয়াই। আৰু ইয়াৰ পিছতে ৰাজ্য চৰকাৰৰ এই ভূমিকাক লৈ প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। কেনেকৈ এটা কোম্পানীয়ে কিনিব পাৰে 3000 বিঘা মাটি? চিলিং আইন কলৈ গ'ল বুলি প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। আৰু এই সন্দৰ্ভত বুধবাৰে সবিশেষ শপতনামা দাখিলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। পৰৱৰ্তী খবৰ, বিজেপি চৰকাৰৰ দিনত কোনো হিন্দু বাঙালী ডি ভোটাৰৰ নামত সমস্যা হোৱা নাই। 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে অহা সকলো লোকক দিয়া হ'ব সুৰক্ষা, তেওঁলোক প্ৰকৃতাৰ্থত ভাৰতীয় নাগৰিক। ডি ভোটাৰক লৈ এই বৃহৎ ঘোষণা ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। বিজেপি চৰকাৰৰ দিনত কোনো হিন্দু বাঙালী ডি ভোটাৰৰ নামত হাৰাশাস্তি হোৱা নাই। 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে অহা সকলো লোকক দিয়া হ'ব সুৰক্ষা, তেওঁলোক প্ৰকৃতাৰ্থত ভাৰতীয় নাগৰিক। কিবা কাৰণবশতঃ তেওঁলোকৰ ওচৰত নথি পত্ৰ নাথাকিব পাৰে। বহু অসমীয়া মানুহৰ ডি ভোটাৰ আছে। হিন্দু বাঙালীক লৈ যে কেৱল ডি ভোটাৰৰ সমস্যা আছে এনে নহয়, হিন্দু বাঙালীৰ লগতে বহু অসমীয়া লোকৰ ডি ভোটাৰৰ সমস্যা আছে। আৰু পূৰ্বতকৈ বৰ্তমান ডি ভোটাৰৰ সমস্যা তেনেই নগণ্য। বহু লোকে ইতিমধ্যে নথি পত্ৰ জমা দিছে, কিন্তু বহু লোকৰ সমস্যাৰ বাবে নথি পত্ৰ জমা দিব পৰা নাই। আইনগত দিশত বাধা থকাৰ বাবে আমি তেওঁলোকক নাগৰিকত্ব দিব নোৱাৰো। কিন্তু বিজেপি চৰকাৰ থকালৈকে হিন্দু বাঙালীক কোনেও কৰিব নোৱাৰিব হাৰাশাস্তি। ডি ভোটাৰক লৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ এই ডাঙৰ মন্তব্য। পৰৱৰ্তী খবৰ, সমগ্ৰ দেশবাসীয়ে জানিব ভোট চুৰিৰ কথা। কিদৰে হৈছিল ভোট চুৰি? ভুৱা ভোটাৰেৰে নিৰ্বাচনত জয়ী হয় বিজেপি। আৰু বিজেপিক এইবাৰ হাইড্ৰজেন বোমাৰ ভাবুকি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। এইবাৰ বিজেপিক হাইড্ৰজেন বোমাৰ ভাবুকি ৰাহুল গান্ধীৰ। হাইড্ৰজেন বোমাৰ বাবে সাজু থাকক বিজেপি। ৰাইজৰ সন্মুখত ধৰা পৰিব বিজেপিৰ ভোট চুৰিৰ প্ৰতিটো তথ্য। সমগ্ৰ দেশবাসীয়ে জানিব ভোট চুৰিৰ কথা। ভোটাৰ অধিকাৰ যাত্ৰাৰ শেষৰ দিনাই ৰাহুল গান্ধীৰ মহা বিস্ফোৰণ। কৰ্ণাটকৰ এখন বিধানসভা আসনতে আছে 1 লাখতকৈও অধিক ভুৱা ভোটাৰ। আৰু ভুৱা ভোটাৰেৰে নিৰ্বাচনত জয়ী হয় বিজেপি। আপোনালোকৰ মাটি ৰেচন কাৰ্ড সকলো আদানীক দি দিব বিজেপিয়ে, এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলাইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰীক চেলেঞ্জ দি মেহমুদ মাদানীৰ অসম ভ্ৰমণ। প্ৰতিবাদৰ মাজতে অসমলৈ আহিছে মৌলানা মেহমুদ মাদানী। উচ্ছেদিত পৰিয়ালক সাক্ষাৎ কৰি ন্যায় দিয়াৰ হুংকাৰ জমিয়ত উলমাই হিন্দৰ সভাপতি মেহমুদ মাদানীৰ। প্ৰতিবাদৰ মাজতে অসমলৈ আহিছে মৌলানা মেহমুদ মাদানী। উচ্ছেদিত পৰিয়ালক সাক্ষাৎ জমিয়ত উলমাই হিন্দৰ সভাপতি মৌলানা মেহমুদ মাদানীৰ। ন্যায়ৰ বাবে যুদ্ধ কৰি যোৱাৰ ঘোষণা মেহমুদ মাদানীৰ। দাবী ধমকিৰে চৰকাৰে গৃহহীন কৰা মানুহৰ পক্ষত যুঁজি যাব জমিয়ত উলমাই হিন্দে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীক অপসাৰণৰ দাবী কৰিছিল এইগৰাকী মেহমুদ মাদানীয়ে। আৰু মেহমুদ মাদানীৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিবাদ আৰু প্ৰতিক্ৰিয়া।
আৰু এই তীব্ৰ প্ৰতিবাদ বা প্ৰতিক্ৰিয়াৰ মাজতে মেহমুদ মাদানীৰ অসম ভ্ৰমণক লৈ এতিয়া ৰাজ্যজুৰি ব্যাপক চৰ্চা। পৰৱৰ্তী খবৰ, শিক্ষকসকলক লৈ এইবাৰ গুৰুত্বপূৰ্ণ ৰায়দান দেশৰ উচ্চতম ন্যায়ালয়ৰ। এতিয়াৰ পৰা পদোন্নতি লাভ কৰিবলৈ হ'লে বাধ্যতামূলক হ'ব টেট অনুত্তীৰ্ণ শিক্ষকে নাপাব পদোন্নতি। অৱসৰৰ সময়লৈকে বিনা পদোন্নতিত কৰিব পাৰিব চাকৰি। উচ্চতম ন্যায়ালয়ৰ এই গুৰুত্বপূৰ্ণ ৰায়দান। পদোন্নতি লাভ কৰিবলৈ হ'লে বাধ্যতামূলক হ'ব টেট পৰীক্ষাত উত্তীৰ্ণ হ'বই লাগিব শিক্ষকসকল। টেট অনুত্তীৰ্ণ শিক্ষকে নাপাব পদোন্নতি। অৱসৰৰ সময়লৈকে বিনা পদোন্নতিত কৰিব পাৰিব চাকৰি। উচ্চতম ন্যায়ালয়ে দিলে এই গুৰুত্বপূৰ্ণ নিৰ্দেশ। যিবোৰ শিক্ষকৰ চাকৰিকাল 5 বছৰতকৈ কম তেওঁলোকৰ বাবে এই ৰায়দান। 5 বছৰতকৈ অধিক চাকৰি থকা শিক্ষকে 2 বছৰৰ ভিতৰত উত্তীৰ্ণ হ'ব লাগিব টেট পৰীক্ষাত। শিক্ষকৰ বাবে টেট পৰীক্ষাত উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক। ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানিৰ পিছত এই মন্তব্য ন্যায়াধীশৰ। অৱশ্য পূৰ্ণ শুনানিৰ বাবে CJIৰ বিচাৰপীঠলৈ প্ৰেৰণ কৰা হয় এই গোচৰটো। পৰৱৰ্তী খবৰ, ধঁপাত আৰু গুটখাজাতীয় সামগ্ৰীক লৈ ৰাজ্যত আহি গ'ল কঠোৰ নিষেধাজ্ঞা। এই নিয়ম উলংঘা কৰিলে যাব লাগিব জেললৈ, লগতে ভৰিব লাগিব জৰিমনা। চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়ৰ প্ৰাংগণত ধূম্ৰপান থু-পিক পেলোৱা কাৰ্য সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। ধঁপাত আৰু গুটখাজাতীয় সামগ্ৰীক লৈ ৰাজ্যত আহি গ'ল কঠোৰ নিষেধাজ্ঞা। এই নিয়ম উলংঘা কৰিলে যাব লাগিব জেললৈ, ভৰিব লাগিব জৰিমনা। চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়ৰ প্ৰাংগণত ধূম্ৰপান থু-পিক পেলোৱা কাৰ্য সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। ধূমপান কৰিলে 200 টকাৰ জৰিমনা বিহা হ'ব। ৰাজহুৱা স্থানত ধঁপাত আৰু থু-পিক পেলোৱা কাৰ্যত 500 টকাৰ জৰিমনা বিহা হ'ব। সকলো কাৰ্যালয়ে ন' টবাকো জন লিখিত ফলক প্ৰদৰ্শন কৰাটো বাধ্যতামূলক। আৰু লগতে বিদ্যালয় মহাবিদ্যালয়ৰ 100 গজৰ ভিতৰত ধঁপাত বিক্ৰী বা ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। বিদ্যালয় বা মহাবিদ্যালয়সমূহে টবাকো ফ্ৰী এডুকেশ্যনেল ইনষ্টিটিউট লিখিত ফলক আঁৰিব লাগিব। আৰু এই বিধি উলংঘা কৰা সকলৰ বিৰুদ্ধে COTPA 2003 অধীনত লোৱা হ'ব কঠোৰ ব্যৱস্থা। আইনগত প্ৰক্ৰিয়া আৰু শৃংখলা ভংগজনিত দণ্ডমূলক পদক্ষেপ গ্ৰহণ কৰা হ'ব। নগাঁও জিলা প্ৰশাসনে জাৰি কৰিলে এই নিৰ্দেশনা। পৰৱৰ্তী খবৰ, যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে নাগাৰা নামৰ শিল্পী কৰিশ্মা নাথ। কৰিশ্মা নাথৰ বিৰুদ্ধে ৰাজ্যৰ 25খনকৈ জিলাত এজাহাৰ দাখিল বীৰ লাচি থানাত। কৰিশ্মা নাথৰ বিৰুদ্ধে এজাহাৰ দাখিল বীৰ লাচি থানাৰ। লতাশিল থানাত বীৰ লাচি থানাৰ এজাহাৰ দাখিল। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ চিৰসেউজ গীত বিকৃত কৰিছিল কৰিশ্মা নাথে। বীৰ লাচি থানা অসমৰ উজান বজাৰ আঞ্চলিক সমিতিয়ে দাখিল কৰে এই এজাহাৰ। আৰু কৰিশ্মা নাথক ভৱিষ্যতে এনে কাম নকৰিবলৈ সকিয়নি সংগঠনটোৰ। লগতে শীঘ্ৰে আৰক্ষী প্ৰশাসনে এই বিষয়টোক লৈ উচিত ব্যৱস্থা গ্ৰহণৰ দাবী সংগঠনটোৰ। আৰু লগতে অসমৰ উজনিৰ পৰা নামনিলৈকে প্ৰায় 25খনকৈ জিলাত বীৰ লাচি থানা অসমৰ এজাহাৰ দাখিল। পৰৱৰ্তী খবৰ, মুছলমানক লৈ পুনৰ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যি মুছলমানে ভাৰতক নিজৰ দেশ বুলি ভাবে তেওঁলোক আমাৰ লগত আছে। বৰাকত থাকি বাংলাদেশৰ ৰেডিঅ' শুনিব সেইটোতো নহ'ব। আপুনি বৰাকত থাকি ভাৰতীয় ৰেডিঅ' শুনক, কাৰণ আপুনি ভাৰতীয়। মুছলমানসকলক লৈ এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, বাংলাদেশৰ মৌলবাদী সংগঠনৰ সৈতে সম্পৰ্কৰ অভিযোগত গ্ৰেপ্তাৰ শিক্ষকক। গোলকগঞ্জৰ কাজিগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে লক্ষীমাৰী এম ই স্কুলৰ সহকাৰী শিক্ষক হজৰত আলীক। মৌলবাদী সংগঠন জামাত ইছলামীৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে এইগৰাকী শিক্ষকক। পৰৱৰ্তী খবৰ, 26ৰ নিৰ্বাচনৰ পূৰ্বে উজনিত পুনৰ শক্তি বৃদ্ধি পালে কংগ্ৰেছৰ। এইবাৰ মাৰ্ঘেৰিটাত বিজেপি অগপৰ ভেটিত খহনীয়া। 3 শতাধিক লোকে যোগদান কৰিলে কংগ্ৰেছত।
26 নির্বাচনের পূর্বে পুনর শক্তি বৃদ্ধি পালে কংগ্রেসর। মার্ঘেরিটাত এইবার বিজেপি অগপর ভেটিত খোখনিয়া। বিজেপি অগপ এৰি 3 শতাধিক লোকে যোগদান কৰিলে কংগ্ৰেছত। প্ৰদ্যুৎ বৰদলৈৰ উপস্থিতিত কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী। 26 নিৰ্বাচনত ঐক্যবদ্ধ হ'ব বিৰোধী। বিজেপি বিৰোধী সকলো দলে একত্ৰিত হৈ অৱতীৰ্ণ হ'ব নিৰ্বাচনত। যোগদান সভাতে এই মন্তব্য সাংসদ প্ৰদ্যুৎ বৰদলৈৰ। পৰৱৰ্তী খবৰ, গোৱালপাৰাৰ হাছিলা বিলৰ উচ্ছেদিতৰ শিবিৰত পুনৰ ভয়ংকৰ অঘটন। তাজিম খান নামৰ এগৰাকী 58 বছৰীয়া বৃদ্ধৰ কৰুণ মৃত্যু। উচ্ছেদৰ পিছত চহৰখনৰ আল ছালম হাস্পতালৰ কাষত ত্ৰিপাল আৰি আশ্ৰয় লৈ থকা বৃদ্ধগৰাকীৰ হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হৈছে আৰু এই ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলত। পৰৱৰ্তী খবৰ, ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে এজাহাৰ দাখিল প্ৰদেশ কংগ্ৰেছৰ। ৰাজ্যিক বিজেপিৰ উপ সভানেত্ৰী ৰত্না সিং, মিডিয়া কোষৰ আহ্বায়ক ৰূপম গোস্বামী, উপ সভানেত্ৰী জুৰি শৰ্মা বৰদলৈ, বিজেপি কৰ্মী গুঞ্জন বৰ্মন, নিহাৰেন্দ্ৰ শৰ্মা, পুৰবী ৰয়, ৰাজীৱ শৰ্মা আৰু চিদাংশু অংকুৰ বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ। দেওবাৰে ৰাজীৱ ভৱনত আক্ৰমণৰ অভিযোগ তুলি ভঙাগড় থানাত এজাহাৰ দাখিল অসম প্ৰদেশ কংগ্ৰেছৰ। পৰৱৰ্তী খবৰ, আফগানিস্তানত ভূমিকম্পত প্ৰাণ হেৰুওৱাসকললৈ প্ৰধানমন্ত্ৰী মোদীৰ সমবেদনা। লগতে তালিবান চৰকাৰলৈ সাহায্য প্ৰেৰণ ভাৰত চৰকাৰৰ। আফগানিস্তানত ভূমিকম্পত প্ৰাণ হেৰুওৱা লোকসকলক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সত তেওঁ লিখিছে যে আফগানিস্তানত ভূমিকম্পত মৃত্যু হোৱা লোকসকলক মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁ লিখিছে, এই শোকৰ সময়ত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ প্ৰতি আমাৰ সমবেদনা আৰু প্ৰাৰ্থনা। আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো। ক্ষতিগ্ৰস্ত লোকসকলক প্ৰতিটো মানৱীয় সাহায্য আৰু সকাহ দিবলৈ সাজু ভাৰত। ভাৰতে ভূমিকম্প প্ৰভাৱিত আফগানিস্তানলৈও সাহায্য সামগ্ৰী প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে। ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে এক্সত এটা পোষ্টত এই সন্দৰ্ভত লিখিছে যে আজি আফগানিস্তানৰ বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তুকিৰ সৈতে কথা পাতিলো। ভূমিকম্পত হেৰুওৱা প্ৰাণক লৈ আমি দুখী। তেওঁ লগতে কয় যে ভাৰতে কাবুললৈ 1000টা পৰিয়ালৰ তম্বু প্ৰেৰণ কৰিছে। ভাৰতৰ পৰা পুনাৰলৈ প্ৰেৰণ কৰা হৈছে 15 টন খাদ্য শস্য। মঙলবাৰে আফগানিস্তানলৈ আৰু অধিক সাহায্য প্ৰেৰণ কৰিব ভাৰতে। জয়শংকৰে লগতে লিখিছে যে আমি আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো। এই কঠিন সময়ত ভাৰত আফগানিস্তানৰ সৈতে থিয় দিছে। উল্লেখযোগ্য যে আফগানিস্তানৰ পূব প্ৰান্তত ৰিক্টাৰ স্কেলৰ 6 প্ৰাবল্যৰ ভূমিকম্পত এতিয়ালৈকে 800ৰো অধিক লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। লগতে আহত হৈছে 2000ৰো অধিক লোক।